নমস্কাৰ এই সিৰিজটোৰ আজি আমাৰ পাৰ্ট 5 হয় প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা এইটো বহুত বেছি গুৰুত্বপূৰ্ণ সিৰিজ ইয়াতে কম সময়ত ইম্পৰ্টেণ্ট সিলেক্টেড টপিকসমূহ কভাৰ কৰা হয় আৰু এনালাইচিছ কৰা হয় এইবাৰ নপুখুৰী আৰু মটক কিংডমৰ পৰা এটা কুৱেশ্যন অহাৰ চান্সেছ আছে যদি আপোনালোকে PYQ সমূহ ভালদৰে এনালাইচিছ কৰে তেনেহলে এটা বস্তু দেখিব যে যিবোৰ ষ্টেটিক টপিক সচৰাচৰ আমি নিউজত পাই থাকো নিউজত আহি থাকে তাৰ পৰাই বেছিভাগ কুৱেশ্যন উঠাই দিয়ে ঠিক আছে এতিয়া ৰিসেন্টলি যদি আপোনালোকে চাই নপুখুৰী নিউজত আছিলে ছট পূজাৰ সময়ত তিনচুকীয়া ডিস্ট্ৰিক্টত অলপমান সৰু সুৰা গণ্ডগোল হৈ আছিল আপোনালোকে নিশ্চয় নিউজত পাইছিলে আৰু সেই কাৰণে আমি নপুখুৰী আৰু মটক কিংডমৰ পৰা দুই এটা সৰু সৰু ইনফৰমেশ্যন চাওঁ আৰু পৰীক্ষাত আহিব পাৰে মেইন কথা যে নপুখুৰী আছে ক'ত তিনচুকীয়া ডিস্ট্ৰিক্টত সেইটো প্ৰথম পইণ্ট হৈ পৰে আৰু এইটো কোনে খান্দিছিলে মটক কিং সৰ্বানন্দ সিংহই ঠিক আছে আৰু নপুখুৰী মিন্স 9 interconnected ponds ঠিক আছে the name নপুখুৰী refers to the presence of 9 interconnected ponds আৰু এটা বস্তু মনত ৰাখিব যে to preserve this historic site Assam government undertook beautification effort and develop it into Marut Nandan কানন চাওক আপোনালোকে মুৱামৰীয়া বিদ্ৰোহ মটক কিংডম এওঁলোকৰ বিষয়ে ভালদৰে জানি ভালদৰে পঢ়ি থৈছে সেইকাৰণে বেছি মই ডেপথত সোমোৱা নাই জাষ্ট মই ইনফৰমেশ্যনখিনি লিংক কৰাই দিছোঁ আপোনালোকে অলপমান নিজে চাই ল'ব ঠিক আছে আৰু যদি চাই মটক কিংডমৰ বিষয়ে আমি অলপমান চাওঁ যে ডিউৰিং দ্য late 18th century large parts of present day Tinsukia and Dibrugarh district were part of the Motok kingdom with its capital Bengmara এটো মনত ৰাখিব Bengmara present day Tinsukia town ঠিক আছে ওকে আৰু সৰ্বানন্দ সিংহই বহুতো পুখুৰী খন্দুৱাইছিলে তাৰে ভিতৰত আপোনাৰ বাটৰ পুখুৰী চাউলধোৱা পুখুৰী এনেকুৱা বহুকেইটা পুখুৰীৰ ভিতৰত নপুখুৰীটো আটাইতকৈ বেছি ডাঙৰ আছিলে সেইকাৰণে আপোনালোকে এই নিউজটোৰ লগত ৰিলেট কৰি নপুখুৰী আৰু মটক কিংডমৰ বিষয়ে অলপমান চাই থৈ দিব যদি বেছি চাবলৈ সময় নাই তেনেহ'লে ইমানখিনিও যদি চাই থৈ দিয়ে কাম হৈ যাব লগতে মাৰুত নন্দন কানন পাৰ্ক এখন এবাৰ ভালদৰে চকু ফুৰাই থ'ব নাও নেক্সট যদি চাই ফাৰ্ষ্ট এছিয়ান বুদ্ধিষ্ট সামিট ঠিক আছে 5 and 6 November 2024 নিউ দিল্লীত অনুষ্ঠিত হৈছিলে সো ইয়াৰ পৰা এইটো বস্তু মনত ৰাখিব যে দ্য ফাৰ্ষ্ট এছিয়ান বুদ্ধিষ্ট সামিট ৱাজ অৰ্গেনাইজড বাই ইণ্ডিয়াছ মিনিষ্ট্ৰি অফ কালচাৰ মিনিষ্ট্ৰিটো মনত ৰাখিব এন ইণ্টাৰনেশ্যনেল বুদ্ধিষ্ট কনফেডাৰেশ্যন চমুকৈ IBC ইন নিউ দিল্লী ইণ্ডিয়া আৰু ইয়াৰ থিমটো আছিলে ৰুল অফ বুদ্ধ ধম্মা ইন ষ্ট্ৰেণ্ডিং এছিয়া যিটো ফাৰ্ষ্ট হয় সেইকাৰণে ইম্পৰ্টেণ্ট হয় চাই থৈ দিব ইয়াৰ আগৰবাৰ প্ৰিলিমছত ইভেন্টছ ইন দ্য লাইফ অফ বুদ্ধাৰ ওপৰত এটা কুৱেশ্যন আহিছিলে আৰু এবাৰো যদি চাই তেনেহ'লে বুদ্ধাৰ ইভেন্টছ লাইফ ইভেন্টছসমূহ আৰু কোনটো চিহ্নৰে কোনটো চিম্বলেৰে সূচোৱা হয় তাৰ পৰা এটা কুৱেশ্যন দিয়াৰ চান্সেছ থাকিব পাৰে সেইকাৰণে চাই থৈ দিব বুদ্ধাৰ পাৰ্থ লটাছেৰে সূচোৱা হয় তেনেকৈ গ্ৰেট ডিপ্ৰেছাৰ হৰ্চ হয় নাই এনলাইনমেণ্ট বুদ্ধি ট্ৰী ফাৰ্ষ্ট চাৰ্মন যাক ধৰ্মচক্ৰ পৰিৱৰ্তন বুলি কওঁ হয়নে হুইল ডেট আৰু কোন কোন ঠাইত হৈছিলে তো বুধগয়াত এনলাইনমেণ্ট পাইছিলে ফাৰ্ষ্ট চেৰমন স্বৰ্ণাথত লাষ্ট চেৰমন বৈশালী আৰু ডেট কুশীনগৰ ঠিক আছে আৰু তেনেকৈ যি চাৰিখন বুদ্ধিষ্ট কাউন্সিল হৈছিলে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ কাৰ কাৰ পেট্ৰণত হৈছিলে হয়নে ফাৰ্ষ্টখন অজাত শত্ৰু ছেকেণ্ড কালাচোকা অশোকা কানিষ্কা ভেনু চাই থৈ দিব ৰাজগৃহ বৈশালী পাটলিপুত্ৰ হয়নে কাশ্মীৰ তেনেকৈ চেয়াৰমেন কোন আছিলে আৰু ইয়েৰ কোন আছিলে এবাৰ চকু ফুৰাই থ'ব পাৰে আৰু মই দুটা সহজ কুৱেশ্যন দিছোঁ হিণ্টছ পাই গৈছে এইটো কৰিবলৈ ট্ৰাই কৰক কুৱেশ্যন নম্বৰ 1 টো ট্ৰাই কৰক আৰু কুৱেশ্যন নম্বৰ 2 এই দুটা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাওক একেবাৰে ইজি কুৱেশ্যন হয় কৰিব পাৰিব অ'কে নাও নেক্সট আমি পেজলৈ যাওঁ আৰু আপোনালোকে যদি আগৰ কুৱেশ্যন পেপাৰবোৰ চাই তেনেহ'লে এৱাৰ্ডছৰ পৰা বহুত কুৱেশ্যন আহে ঠিক আছে এনেকৈতো আপোনালোকে বহুকেইটা কুৱেশ্যন দেখিব সেইকাৰণে ইম্পৰ্টেণ্ট এৱাৰ্ডছসমূহ আমি মাজে মাজে কভাৰ কৰিবলৈ ট্ৰাই কৰিম এবাৰ যদি চাই শিল্পী এৱাৰ্ড 2025 প্ৰদান কৰা হৈছে অনিমা চৌধুৰী ঠিক আছে ছিংগাৰ অনিমা চৌধুৰী আৰু ফক ছিংগাৰ মুকুল ৰাভা ঠিক আছে আৰু ফণী শৰ্মা এৱাৰ্ড 2024 কাক দিয়া হৈছে ৰেবা ফুকন এক্ট্ৰেছ ৰেবা ফুকন আপোনালোকে চিনি পায় আৰু লগতে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা এৱাৰ্ড হীৰা নিয়োগ ভীম্বৰ দেউৰী এৱাৰ্ড জলেশ্বৰ বৰ্মা মনত ৰাখিব আৰু প্ৰত্যেকজন ব্যক্তিলৈকে কি হ'ব 2 লাখ কেছ প্ৰাইজ ঠিক আছে চাৰ্টিফিকেট আৰু অংগবস্ত্ৰ প্ৰদান কৰা হ'ব জাষ্ট নামখিনি মনত ৰাখিলে হৈ যাব নাম আৰু এৱাৰ্ড আৰু যদি চাই আমাৰ জুবিন গাৰ্গলৈ 2025 চনৰ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰা হৈছে তেনেকৈ কালীচৰণ ব্ৰহ্মা এৱাৰ্ড টু প্ৰফেচাৰ অচ্যুত সামন্তা ঠিক আছে চেণ্টা এনা উইণ্ড
ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা কুৱেশ্যন অহাৰ চান্সেছ আছে, নিউজত আছিলে। আৰু কেনেকুৱা কুৱেশ্যন আহিব পাৰে মই অলপ পাছত আপোনালোকক কুৱেশ্যনটো দি দিম। ঠিক আছে, বৰ্তমান চেণ্টা এণ্ড উইনৰ বিষয়ে অলপমান চাই থৈ দিয়ক যে ইট ইজ এ ড্ৰাই এণ্ড ৱাৰ্ম উইণ্ড, ঠিক আছে, অফ এণ্ড হট, আৰু ইট ইজ এ লোকেল উইণ্ড। ঠিক আছে, চেণ্টা এণ্ড উইণ্ডছ আৰ ড্ৰাই এণ্ড ৱাৰ্ম অফ এণ্ড হট উইণ্ডছ ইন দ্য চাউদাৰ্ণ কেলিফৰ্ণিয়া এৰিয়া ডেট ব্লো ফ্ৰম দ্য ডেজাৰ্ট হুইচ ইনক্লুডছ দ্য গ্ৰেট বেচিন অফ দ্য ৱেষ্টাৰ্ণ ইউনাইটেড ষ্টেটছ। আৰু কেনেকৈ অৰিজিন হয় চাওক, গ্ৰেট বেচিনত যেতিয়া হাই প্ৰেছাৰ হয়, ঠিক আছে, অৰিজিন চেণ্টা এণ্ড উইণ্ডছ ব্লো ৱেন হাই প্ৰেছাৰ বুইলছ অভাৰ দ্য গ্ৰেট বেচিন এণ্ড দ্য প্ৰেছাৰ ইজ ল' অভাৰ কেলিফৰ্ণিয়া কষ্ট। আৰু আপোনালোকে জানেই যে বতাহ হাই প্ৰেছাৰৰ পৰা কি হয়, ল' প্ৰেছাৰলৈ ব্ল' হয়। ঠিক আছে, এইটো মনত ৰাখিব। আৰু এটা কথা মানে চাব যে যেতিয়া আপোনাৰ এই চেণ্টা এণ্ড উইণ্ডটো এফালে ব্ল' হয়, বহু পাহাৰৰ মাজেৰে আহে, আৰু পাহাৰৰ মাজত কি হয়, কম্প্ৰেছ হৈ যায়। কম্প্ৰেছ হোৱাৰ লগে লগে 10 to 20% ই হিউমিডিটি লছ কৰে। হিউমিডিটি লছ কৰাৰ লগে লগে কি হয়, হিট চাপ হয়, গৰম হৈ যায়, আৰু তাৰ কাৰণে ইয়াতে কি কৰে, জুই, ঠিক আছে, বন জুই লগায়। আৰু তাৰ কাৰণে আপোনালোকে কেইদিনমান আগত দেখিছিলে যে কেলিফৰ্ণিয়াত কেনেকুৱা ডাঙৰ ৱাইল্ড ফায়াৰ হৈছিলে। ঠিক আছে, তো সেইকাৰণে চেণ্টা এণ্ড উইণ্ডটো মনত ৰাখিব, ড্ৰাই এণ্ড ৱাৰ্ম হট উইণ্ড ইজ এ লোকেল উইণ্ড। আৰু মেইনলি এইটো অক্টোবৰৰ পৰা জানুৱাৰী মাহৰ ভিতৰত, জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত কি হয়, ব্ল' হয়। এতিয়া এটা কুৱেশ্যন মই দিছোঁ যে দ্য হাৰামাট্টান উইণ্ড ইজ এছ'চিয়েটেড উইথ হুইচ ৰিজন। এইটো হ'ল আপোনাৰ ৱেষ্ট আফ্ৰিকা, এইটো মনত ৰাখিব। আৰু এই হিণ্টছটো লৈ আপোনালোকে এই কুৱেশ্যনটো কৰিবলৈ ট্ৰাই কৰক। ঠিক আছে, এইফালে আপোনাৰ লোকেল উইণ্ডছৰ নাম দিয়া আছে, আৰু এইফালে আপোনাৰ লোকেশ্যন দিয়া আছে। ঠিক আছে, এই কুৱেশ্যনটো কৰক। 3টা কুৱেশ্যন আজি মই দিছোঁ প্ৰেক্টিছ কুৱেশ্যন, যদি নোৱাৰে মই কালিলৈ ইয়াৰ এনচাৰখিনি কৰি দিম। ইয়াৰটো মই হিণ্টছ এটা দি দিছোঁ, হাৰামাট্টানটো দি দিছোঁ, বাকীখিনি অলপমান মিলালে পাৰি যাব। ঠিক আছে, আৰু এটা ইম্পৰ্টেণ্ট হ'ল যে নুব্ৰা ভেলী নিউজত আছিলে, সেইকাৰণে মই কেইটামান ভেলী আৰু ইফালে লোকেশ্যন বা ষ্টেট বা ৰিজন ক'ত আছে সেইখিনি দি দিছোঁ, লিষ্ট 1 লিষ্ট 2, সেইটো মিলাব পাৰিব। জানে নুব্ৰা ভেলী ক'ত আছে, লাডাখত, তেনেকৈ চাইলেণ্ট ভেলী কেৰেলা, তাৰপিছত কাংৰা ভেলী হিমাচল প্ৰদেশ, আৰু জুকো ভেলী নাগালেণ্ড। হয়তো বহুতে ফুৰিব গৈছে, তো এনেকুৱা এটা কুৱেশ্যন আহিব পাৰে। চ' অলপমান ভাবি চিন্তি কুৱেশ্যনটো ফ্ৰেম কৰিছোঁ। ইয়াৰ এনচাৰটো কি হ'ব, A3। অ'কে, আপোনালোকে নিজে দি ল'ব কোনটো কি হয়। আৰু এটা কথা কওঁ, যদি আপোনালোকে PDF সমূহ ল'ব বিচাৰে তেনেহ'লে আছাম পাৰ্ট পাব কমপ্লিট, আৰু যিবোৰ ডিপাৰ্টমেণ্টেল এক্সাম হৈ গৈছে APSCৰ, সেই সকলোবোৰৰ PYQ ডিছকাশ্যনো পাই যাব, জেনেৰেল ছায়েন্স পাব, আৰু কাৰেণ্ট এফেয়াৰ্ছ PDF, মানে বৰ্তমান যিখিনি মই ৰিভাইজ কৰাই আছোঁ সেইখিনিও পাব, জিঅ'গ্ৰাফী পাব, ইণ্ডিয়ান পলিটি পাব, অনলি 149 ৰুপিছত। ঠিক আছে, ইয়াত কণ্টেক্ট কৰিলে PDF খিনি পাব, হোৱাটছআপত পাই যাব। কিন্তু মন কৰিব, অলপমান ইম্পৰ্টেণ্ট যেন লাগিছে, সেইকাৰণে মই কুৱেশ্যনটো লৈ আহিছোঁ। যিবোৰ বুক নিউজত থাকে সেইবোৰতো মই আপোনালোকক দিয়ে আছোঁ এই চিৰিজটোত, তথাপিও কিছুমান পুৰণা বুকো থাকে যিবোৰ মানে পৰীক্ষাত আহিব পাৰে। ঠিক আছে, এইফালে লিষ্ট 1ত কিতাপৰ নাম, লিষ্ট 2ত অথৰৰ নাম দিয়া আছে। চাহেবপুৰাৰ বৰষুণ এখন লিখিছে অনুৰাধা শৰ্মা পূজাৰী, মনত ৰাখিব হা। A2 গোটেইখিনি ইম্পৰ্টেণ্ট হয়। আৰু আপোনাৰ উৰ্মিলাৰ চকুলো, ঠিক আছে, উৰ্মিলাৰ চকুলো ইম্পৰ্টেণ্ট বুক হয়, লিখিছে আপোনাৰ কাঞ্চন বৰুৱা। ঠিক আছে, চ' A2C4 মাৰে অসম জীয়ে কোন, এইখন আপোনাৰ ৰীতা চৌধুৰী। ঠিক আছে, আৰু পল্লৱী পৃথিৱী নিৰুপমা বৰগোহাঁই, ইম্পৰ্টেণ্ট বুক হয়, সেইকাৰণে মই কুৱেশ্যনটো আনিছোঁ। গতিকে এনেকুৱা ইনফৰমেশ্যনবোৰ অলপমান আপোনালোকে চাই থৈ দিব, কামত আহিব। ঠিক আছে, বাকী যিবোৰ বুক নিউজত থাকিব সেইখিনি মই দিম। আৰু PYQৰ কাৰণে আপোনালোকে প্লেলিষ্টটো চাব, প্লেলিষ্টত আমি বিভিন্ন PYQসমূহ এনেকৈ ডিছকাশ্যন কৰা হৈ আছে। আৰু আছাম পাৰ্টৰ মেক্সিমাম বস্তু আমি কভাৰ কৰি থৈ দিছোঁ, ভালদৰে প্লেলিষ্টটো চাব এবাৰ। ঠিক আছে, প্লেলিষ্টটো চালে আপোনালোকৰ বহুখিনি টপিক কভাৰ হৈ যাব। আৰু আমি নেক্সট ক্লাছত আৰু কিছুমান ভাল ভাল কুৱেশ্যন কৰাবলৈ চেষ্টা কৰিম। আৰু যিসকলে কৈ আছে যে নেক্সট ক্লাছটোৰ নটিফিকেশ্যন নাপাওঁ, তাৰ কাৰণে আপোনালোকে এটা কাম কৰিব, নটিফিকেশ্যনটো অন কৰি থৈ দিব, তেতিয়া যেতিয়াই মই আপলোড কৰিম তেতিয়া আপোনালোকে পাই যাব। ঠিক আছে, থেংক ইউ। আজি ইমানেই আছিলে, আৰু নেক্সট ক্লাছত আমি লগ পাম। লাহে লাহে আমি ছেশ্যনটো অলপমান দীঘলীয়া কৰি আছোঁ, ছাডেনলি কৰি নিদিওঁ, আমি লাহে লাহে টপিকো বঢ়াম আৰু সময়ো বঢ়াম। ঠিক আছে, থেংক ইউ।